নমস্কাৰ মাই ডিয়াৰ ৰাইজ এণ্ড গাইজ পুনৰবাৰ গাঁও এখনলৈকে ওলাইছোঁ বৰ্তমান আছোঁ বিশাখাপট্টনম টি ষ্টেট আমাৰ ডুমডুমা ফালৰ পৰা এই বাগজানৰ ৰাস্তাটোলৈ গৈ থাকে এই বাটটোত আছোঁ কিছু দূৰ আগতে এটা বিৰাট ধুনীয়া মানে মই নিজে এটা উমান পাওঁ মানে বিউটিফুল প্লেচ এটা ৰূপবনৰ এই দলংখনেদি গৈ চিধা আপুনি মনোৰম এটা পৰিৱেশ নৈসৰ্গিক এটা শোভা কি বুলি কয় এইবিলাক কবিৰ ভাষা আৰু দেই গতিকে আমি এইবিলাক উমান অনুভৱ কৰি গৈ আছোঁ আৰু গৈ এয়া মাত্ৰ দুমুখীয়া সোমাইছোঁহি সেউজীয়া খুব ধুনীয়া পৰিৱেশৰ মাজেদি যিহেতু চাৰিওফালে বাগান কোম্পানী বাগানবোৰ আছে ইফালে দুইমুখীয়া বুলি কয় এই টুকুৰা একচুৱেলি সৰুৰে পৰাই বাৰু অহা যোৱা এইবিলাক ঠাইত আছেই এইবিলাকক কয় আমাৰ লোকেল জাগা লোকেল আহক গৈ থাকোঁ কথা পাতি থকাৰ মাজতে এনেদৰে আপোনালোকক লৈ গৈ থাকোঁ ঠিক আগৰ এই ৰূপবনৰ দৰেই এইবাৰ এই ৰূপাই বাগান বোলা এই ডোখৰৰ যিখন দলং আৰু এই দলঙৰ তলৰ যিখিনি প্ৰাকৃতিক দৃশ্য বুলিয়ে ক'ব লাগিব কাৰণ ধুনীয়া যিহেতুকে নহয় জানো ইয়াত আগতে পুৰণি দলং এখন আছিল এখন ঘূৰাই লৈ গুচি গৈছিল তাৰপিছত আকৌ এখন নতুনকৈ কৰা হ'ল আৰু এতিয়া বিৰাট ধুনীয়া এটা সেউজ পৰিৱেশলৈ ৰূপান্তৰিত হৈছে চাওক এইগুলা আমাদেরকে চা বাগান সুন্দর চা বাগান এগুলা লাগা দেখোতিস कितना ধুনিয়া সুন্দর এটাকে বলেলা মনোমোহা এই রাস্তা দিকে গেলে সে কসম মাঝে মজা লাগেলা ইস বহুত আগে से एकदम মানে ছোট কাল সেই মানে ভালো লাগেলা এই জায়গাটাকে এখন তো আগে দিকে তো রাস্তাগুলা খারাপ রয় এখন তো রাস্তাগুলা কেই সুন্দর হয়ে যায় আর এটা দিয়ামলি স্কুল লাগাও দিয়ামলি শাহ বাগিচা দেখো ময়ূৰৰ পাখি চক কি ধুনীয়াকৈ আৰু মোৰ দুষ্টি হয় ময়ূৰৱালা দুষ্টি ঠিক আছে আৰু এই দুষ্টিক আজি লগ পালোঁ কি ধুনীয়া ধুনীয়া ফুলবোৰ বিক্ৰী কৰে আপোনালোকক দেখ ফুলবোৰ কৰিছে কি ধুনীয়া ধুনীয়া ফুল এনেকুৱা ঝালৰ লাগিলে মোক ক'ব আপোনালোকে দেই পৰ্দাৰ নিচিনা এইবিলাক কিবা কিবি ফুল চুলবিলাক এইবিলাক বেচে তেওঁ এইবিলাক চক যদি লাগে নহয় মোক আপুনি কমেণ্টছত দি দিব মই আপোনাৰ ঘৰত গৈ যাই দি থৈ আহিম ইয়াক লগত লৈ যায় সেটিং কৰি থৈ আহিম পুৰা কি ধুনীয়া ময়ূৰ পাখি আপোনাৰ চব এইবিলাক বুজিছে না ফুলবিলাক আপোনালোকক দেখুৱাওঁ কি ধুনীয়া আপোনাৰ এই ফুলবিলাক চব আৰ্টিফিচিয়েল ফুল আপোনাৰ এনেকুৱা টাবৰ সৈতে আপোনাৰ ফুল চুলবিলাক থাকিব গতিকে যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে ক'ব মই আপোনালোকক দি পঠিয়াম আৰু আমাৰ এই কণ বাচ্চাকেইটা আছে ফুল চাইছ হা আৰক্ষী চকী হয় বিকাশ গুপ্তাটো আৰু এতিয়া আছোঁ আমি এইটো কি দীঘল ৰং চাহ বাগিচা নেকি কি ক'ব
এইবিলাকত আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায়। কিমান ধুনীয়া এই আলি পদূলিবিলাক, এটা ধুনীয়া সেউজ পৰিৱেশ আৰু আশে পাশে কিছুমান তৈলক্ষেত্ৰ আপোনালোকে পাবই। ইয়াৰ পৰা তৈলক্ষেত্ৰবিলাক ষ্টাৰ্ট হৈ গৈছেহি আপোনাৰ, আৰু আপোনালোকে সাৱধানতা খালি পাইছে। আৰু আজি আছোঁ আপোনাৰ এই দীঘল দৰঙত। মন্দিৰ চন্দিৰৰ খুব ধুনীয়া এটা পৰিৱেশ ইয়াত দেখি পাইছে নহয়। গতিকে আপোনালোকক দেখুৱালোঁ, আহক আগলৈ যাওঁ আৰু বা কি কি পাওঁ, আৰু বা ক'ত ক'ত যাওঁ চাই থাকক। আমাৰ এই ভিডিঅ'টো আমাৰ এই ডেকা ল'ৰাটোৰ সৈতে কি ধুনীয়া দেখিছে নাই। কিবা লুং 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 লুঙীয়া বাটবিলাকেদি শ্বৰ্টকাট মৰাৰ অভ্যাসটো আমাৰ আগৰ পৰাই আছে। গতিকে অকণমান এই শব্দটো অলিয়ে গলিয়ে মোৰ ভিডিঅ'ৰ যি আছিলে নামাকৰণ অলিগলি বিভিন্ন গাঁৱৰ, গতিকে এই অলিগলিবিলাক এনেকুৱাকৈ আপোনালোকক দেখুৱাই আছোঁ। আহক চাই থাকক। কেঁচা আলি, বাঁহ, গাঁও, এই বহুত কিবা কিবি মাইণ্ড ব্লয়িং আপোনালোকৰ। তো এইবিলাক ৰাস্তাইদি যাবলৈ খুব ভাল লাগে। মেপ চেপত চেক কৰোঁ কোনফালেদি কেনেকৈ যায়। আজিকালিতো বহুত সুবিধা হ'ল ন। কেতিয়াবা কিন্তু এটা কথা আকৌ, এই মেপে শ্বৰ্টকাট দেখুৱাই কেতিয়াবা আগৰ ৰাস্তাও নোহোৱা হয়, এনেকুৱাও পাইছোঁগৈ বাৰু। তথাপিও আমাৰ নিজৰ পৰিৱেশ, সেয়া নিজৰ ঠাই নিজৰ গাঁও, তেনেকুৱাই অনুভৱ হয়। আৰু এনেকৈ আৰু লগৰটোৰ লগত মাস্তিক কৰি সৰু বৰ আলিবিলাকৰ মাজেদি অকাই পকাই অলি গলি আৰু ঢেন টেন টেন। रखेंगे भाई। কি বলেন বাগজান বাগজান এই যে কাণ্ডটো হৈছিল কোনফালে এই আগত না দেখা দেখো দেখত দেখিছিলো এই দেখো দে কাণ্ডটো হৈছিল কাণ্ড বৰ্তমান পাইছো মেন জেগাত এখন গোটেইখন জ্বলিছিলে
তেল চিটিকনি পৰি যে পুৰণা জ্বলন্ত জ্বলা কিবা চিন-চাপ আছে নেকি? আছে। এই ঘৰ এটা আছিলে, নতুনকৈ বনালে হ'বা এইটো। আধা জ্বলা হৈ আছিলে ঘৰটো, মানে পূৰা জ্বলি খতমে। এইটো ঘৰ, এইটো চিধা চিধা থকা ঘৰটো, এইখনতে গোটেইখন নতুনকৈ বনোৱা ঘৰ। ঘৰ দিনাই আছিলে ইয়াত। এইটো ঘৰ চা, চিহ্নটো আছে এইটো। এইটো ঘৰ গোটেই জ্বলি অৱস্থা বেয়া হৈছিলে। এইটো ঘৰ এইডোখৰ জ্বলিছে। বাগজানৰ এই অঞ্চলতেই তৈলক্ষেত্ৰত ভয়ানক অগ্নিকাণ্ড সংযোগ হৈছিল, ঘটনাটো সংঘটিত হৈছিল। গতিকে এইটোৱেই ঠাই আছিল গোটেইখিনি। এইডোখৰ এইটো ঘৰ। আচ্ছা, এইটো পুৰা জেগা। এই ইয়াতে জ্বলিছিলে? ইয়াতে জ্বলিছে। বন্ধ কৰি দিলে নেকি এতিয়া? বন্ধ কৰি দিলে। আৰু এই বিস্তৃত অঞ্চলটোতেই মানে অগ্নিৰ গোটেই তাণ্ডৱ লীলা চলিছিল। এইটোতো পুৰণা ঘৰ হয়, RCC-টো? এইটো নহয়। জ্বলিছিলে। বৰ নাই হৈছিলে, বৰ বেছি দিন নহয়, 6-7 মাহ হৈছে। একদম কি ইটো পাৰ পাবিগৈ নেকি? এতিয়া এইটো কি বুলি কয়, গেলাপুখুৰী ৰোড আগত গেলাপুখুৰী জেগা। মাছ আছে। ইটো পাৰত সিটো পাৰত আছে সেইফালে। হাতী ওলাই নেকি? হাতী নোলায় এইফালে। খুব ধুনীয়া সেউজ এই মাগুৰী বিল এৰিয়াটোত চৰাইৰ কাৰণে বিশেষণ বিখ্যাত। চৰাই এইটো সময়ত অৱশ্যে নাহে, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এনেকুৱা মানত চৰাইৰ কাৰণে বহু বিদেশী পৰ্যটক আহে। গতিকে এটা যে পৰ্যটনস্থলী আমাৰ ইয়াত আছে, নিচেই লাগি আছে আমাৰ জিলাখনতেই। গতিকে আপোনালোকক আমন্ত্ৰণ জনাম, বা বহুতে হয়তো বা আহি পাইছেও চাগে। কিন্তু আমাৰ নিচেই কাষত থকা এই পৰ্যটকস্থলীটোক আমি ঠন ধৰি প্ৰচাৰো কৰিব লাগিব, যাতে বিদেশী পৰ্যটকসকল আমাৰ ইয়ালৈকে বাৰে আহে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আমাৰ মাগুৰী বিল, আমাৰ এই অঞ্চল টুকুৰাৰ কথা যাতে আৰু বিয়পি পৰে। ধন্যবাদ। চাই থাকক ভিডিঅ'টো, আগলৈকে আৰু ৰোমাঞ্চকৰ হ'ব।
আৰু আমি ইয়াতে সুন্দৰতে খোৱাৰ মজা লৈ আছোঁ গাইজ আপোনালোকৰ ভিডিঅ'টো চাই থাকক শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ দেই